কি বিহুৰ আয়োজন নে পুৰা জলপান আগে চাব কিন্তু মোৰ ইনষ্টাগ্ৰামটো ফলো কৰিব আৰিষ্টা গায়ন বুলি আছে সদায় খাবলৈ নাপাওঁ ন এইবিলাক মোৰ হৈছেনি এখন বৌ আহিছে মোৰ জলদি জলদি তোলা পাই নহ'লে মোৰ পৰা নকল কৰিব কি মই কৈছিলোঁ কি যে ল'ৰা আৰু Good morning, welcome back to my channel. Sauk na view to ki dhuniya. Sauk sun enekwa dhuniya lagise view to. Ami bihu patibole ahi golo. Ami je koisu Airbnb eta thik korisu boli. Eta Airbnb to room to di asu robo. Ekhon balcony sauk, balcony pa view. Tar pisot etu hall hoy. Dangor hall aru duta fridge dise. Etu eta fridge এটো এটা ফ্রিজ এনেকে কিচেন আছে ইয়াতে মানে সব বাসন সাসন আছে আৰু আমি জাস্ট নিজে বনাই মিলি খালে হল ডিশ ওয়াশারও দিছে ডাইনিং টেবল টিভি সব দিছে এ দুটা আমি পার্ট লৈছো এটো তিনটা বেডরুম আছে এখন তিনিখন বেড প্ৰথমতে মানে আমি হে আহি পাইছো এই কাৰণে মই বলি আগে ভাগে ভিডিওটো বনাই ল দুখন বেড আছে ইয়াত সেকেন্ড বেডরুমটো আৰু এটো ওয়ার্ড্রোবও দিছে ডাঙৰ এটো হৈছে থার্ড বেডরুমটো ইয়াতো তিনিখন বেড আছে এ বিৰাট ধুনিয়া আৰু ভাল লাগি গৈছেগে এতিয়া এটো এটা এপাৰ্টমেন্ট আৰু এটা ওপৰত লৈছো এটো নেক্সট এপাৰ্টমেন্টটো এটো অলপমান সৰু ইয়াত দুটা বেডরুম আছে এটো হল আৰু এখন বিছনাতে আমি হুম আৰু এখন সিঙ্গল বেড আছে ইয়াৰ ভিউটো ধুনিয়া এয়া চাওক কি ধুনিয়া ভিউ শপিং বোর্ড আছে নি আছে 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 মই চালো কেখন আছে দুখন আছে এ আহি গল আনিদিতা বাহন ভাল লাগিছে নে দিলটি ঘৰটো ভাল লাগিছে এইফালেও এটা ৰুম আছে এটুত বিনিতা হত থাকিব পাৰিব আৰু ইয়াৰে সিঙ্গল দুটা আছে ধুনিয়া আছে এটো ওয়ার্ড্রোব ভাল লাগিছে নে আমাৰ এটো ৰুমৰ বাথৰুম মানে এটো ঘৰৰ বাথৰুমটো সোৱা নাই কোন ফালে বা আছে এটো ইয়াতে যেনিবা টয়লেট আৰু বাথৰুম একেলগে বুজিলা ইয়াতে টয়লেট আৰু বাথৰুম একেলগে তলৰটো টয়লেট আৰু বাথৰুম বেলেগ বেলেগ ভাল লাগিছে মোৰ সবতকে বেলকনি খনে ভাল লাগিছে ইমান ধুনিয়া ভিউ ন কি ধুনিয়া ভিউ এতিয়া আমাৰ বিহু পাতাহে কথা আজিও আমি ইয়াত থাকিম কাইলেও ইয়াত থাকিম বিহু পাতি মেলি দেওবাৰেহে ইয়াৰ পৰা যাম সেইকাৰণে পুৰা চাই থাকিব জাৰ্মানীত বিহু পাতিম আমি ধুনিয়াকে আৰু পুৰা অসমীয়া খানা বনাম মাছৰ টেঙা হাঁহৰ মাংস সব ইয়াতে বনাম সকলোৱে মিলি চাই থাকিব আৰু গেষ্ট আহিবলৈ আছে এতিয়া এটা ফ্যামিলি আহিছে টোটাল মানে 7টা মান ফ্যামিলি আহিব সেইকাৰণে ডাঙৰ এপাৰ্টমেন্ট লৈছো 4টা বেডৰুম আৰু এটো দুটা বেডৰুম ঠিক আছে চাই থাকিব আপোনালোকে আমাৰ ফ্ৰিজ ভৰ্তি হৈ গল এয়া মই কি আনিছো চাও মাছৰ টেঙা বনাবলে থেকেৰা পানী আনিছো ফ্ৰিজ ভৰ্তি হৈ গল আৰু আধা আহিবলৈ আছে এইবিলাক হেৰি চিকেন আৰু কেটামান বস্তু উঠাইছো আৰু এইবিলাক আলু পিয়াজ এখিনি আধা আহিছে এয়া মাছ এতিয়া মাছ কাটিব লাগিব এয়া আমি ইডলি পিঠা খাইছো আৰু ভিডিওটো অন কৰা লগে লগে মই কৰিছো নহয় আমি কৰি আছো আলু পিয়াজ এইবিলাক সব ডাইনিং টেবুলখন ভৰ্তি আৰু লৰাবিলাকে এই মাংস কাটাত ব্যস্ত মাংস শাক পাচলি সব আৰু এয়া চিকেন এয়া পৰ্ক টান বস্তুবিলাক লৰাবিলাকে কৰিব আকৌ আৰু আমাৰ মাইৰা আৰু বিন্দাহত কেতিয়া আহিব বাৰু আমি পিঠা খাইছো ইডলি পিঠা সব শেষ কৰি দিম বিনিতা তোমালোকে একো নোপোৱা
সবেই নিজৰ নিজৰ কামত লাগি গৈছে আৰু লগতে চিকেন ফ্ৰাই আছে The next day. Good morning, welcome back to my channel. আজি next day আকৌ ব্লগটো ষ্টাৰ্ট কৰিলো কালি মানে খোৱা দেৰি হ'ল ভিডিও বনোৱা নহল এতিয়া সব মানুহবিলাক শুই আছে মানে 8টা বাজিছে ইমান দেৰি হোৱা নাই মানে গুটেবলা একেলগ হৈছো ন ৰাতি হেকানে শুৱতে মেলতে দেৰি হ'ল আৰু ৰাতি ইনে নৰমাল কে খিচুৰি বনালো দেখালো যে আপোনাকো তাৰপিছত আমাৰ বিহু জেম বহিলে আজিও বহিব আপোনাকে চাব পুৰা একদম হুচৰি একদম আহিব একেবাৰে আমি নাচিম বিহু কিন্তু এতিয়া আমি প্ৰথমতে গাছা ধুই উলাই ল একেবাৰে আৰু ভিউটো জানেনে ইমান ধুনীয়া আজি ইমান ধুনীয়া বতৰ ভগৱানেও বতৰটো মিলাই দিছে এয়া চাওক ইমান ধুনীয়াকে সূৰ্য দেৱতাই মানে আজি ৰাতিপুৱা 5:30টা পাই আমাৰ মুখত পৰিছে এ সব ভিউটো যে ইমান ধুনীয়া লাগিছে নহয় এয়া ভিউটো মানে ৰাতিপুৱা উঠিয়ে সদায় এইটো ভিউ দেখিব পোৱা হাতে মামৰ পৰিমে এয়া চাও ইমান ধুনীয়া লাগিছে এতিয়া যাও সোনকালে গাছা ধুই মেলি হেৰি উলাওগে তাৰপিছত খানা বনাব লাগিব ন আজি কি কি আইটেম আছে এতিয়া আমি ব্ৰেকফাষ্ট কৰি লম ব্ৰেকফাষ্ট কৰাৰ পিছত লাঞ্চটো বনাম আমি মানে কে ঘৰ আছো 5 ঘৰ আছো আৰু দুটা ফ্যামিলি আহিব অকল লাঞ্চ কৰাকে আমি থাকাকে আহিছো আৰু আপোনালোক এতিয়া নকৰব ভালকে উলাই মেলি লও তাৰপিছত কম এতিয়া যাও উলাই লও একদম ডাইৰেক্ট কাপোৰ চাপোৰ পিন্ধি লওক পাইছো এ আমাৰ ব্ৰেকফাষ্ট কৰিছে পোৱালি কিজনী একদম খাইছে দেখিছে নে ব্যস্ত সবে চকোস খাইছে নেকি ডিম্পি চকোস ইৰা what are you eating চকোস বহুত দেৰি পিছত কৈছ ফিনিশ হোৱা পিছতে ক'ব আজি জলপান খাব লাগিব চকোস খালে নহব আজি দৈ চিৰা মুড়ি ইহতি ভাল ফেভাৰিট এফালে আমাৰ সবতকে ডাঙৰ গৰাকী এগৰাকী ন এল্ডাৰ সিস্টাৰ ন উদয়দা আজি বিহু নাচিব লাগিব নহয় নাচনি তুমি হে মই নাচনি হলে টাইলছখন ভাঙি থাকিব গুটে এয়া সবে মিলি জুলি লৈছে আৰু লাৰু পিঠা তাৰপিছত এয়া নিমকি চিৰা ভাজা আৰু ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত আমি লাঞ্চৰ আয়োজনটো কৰিম হেল্ল' কেনেকুৱা লাগিছে মোক এয়া চাওক বিহু বিহু লাগিছে নে মোক দেখি পেলাই কমেণ্ট কৰি জনাব হা আপোনালোকে কেনেকুৱা লাগিছে মোক দেখিবলৈ আৰু আপোনালোক সকলোকে আমাৰ দুটা ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালো আৰু অসমীয়া নৱবৰ্ষৰ সকলোকে মৰম যাচিলো যাতে সবৰে সকলোৰে নতুন বছৰটো ভালে ভালে যাওক আৰু মইও ধুনীয়া ভিডিঅ' দি যাওঁ আপোনালোকে সদায় মোক মৰম দি যাব আৰু কি কবা আৰু আমি বিহু পাতিছো আৰু বিহু পাতিছো ভিডিঅ'টো চাব ধুনীয়াকে এতিয়া কি বনাইছো দেখুৱাই আছো ৰব খেলি দিয়া নকৰিলেন এয়া ঠেকেৰা দিয়া মাছৰ টেঙা বনাইছো তাৰপিছত আমি সকলোৱে মিলি বনাইছো সবে একেলগে এয়া হাঁহ একদম বনি আছে ৰেডি আৰু এতিয়া জলপান খাব লাগিব ন এতিয়া জলপান দি আৰম্ভ কৰো তাৰপিছত আৰু হাঁহ মাছ সব খোৱা যাব জলপান এয়া খাম আৰু আমি এই চিৰা তিয়াই থৈছো গুৰচু উলিয়াব লাগিব এইকেইজনী পোৱালি ঠিক আছে এই ইন্ট্ৰডাকশন নালাগে এবাৰ দিছে নহয় ঠিক আছে টেষ্টাৰ ভাল পাইছে নে খাই বিৰাট বঢ়িয়া হৈছে ঠিক আছে সুবিধা ওলাব খোজানে ঠিক আছে কি বিহুৰ আয়োজন নে পুৰা জলপান বিহুৰ আয়োজন এয়া ঘিলা পিঠা আমি মানে সকলোৱে সবে মিলি কৰি বনাই ঘিলা পিঠা চিৰা ভজা আৰু এয়া সুজি লাৰু নিমকি মই যে দেখাইছিলো আগৰ ভিডিঅ'টোত আৰু চিৰা এফালে ক্ৰীম এফালে দৈ এয়া গুড় আজি খোৱাহে কথা আৰু এতিয়া লাৰুটো থাকিলে নাৰিকলৰ আৰু আমাৰ জানেনে কোইনচিডেন্টলি কি হ'ল আমাৰ তিনিজনীয়ে মানে ড্ৰেছটো মিলি গ'ল ন ওচৰ হৈ গ'ল পুৰা আমি ইয়াতে গম পাইছো তাই কৈছে মোৰ টচৰ আমি কৈছো আমি টচৰ আনিছো কৰবি কৈছে মোৰো টচৰ আজি মানে পুৰা মিলি গ'ল বিহু নাচিব আমি প্লেন কৰাই নাছিলো
ধুনীয়া লাগিছে গোটেই যে এতিয়া হলো মানে মোৰ এইযোৰ কাপোৰ নতুন মায়ে এবাৰ বাৰ্থডে গিফ্ট দিছে আজি প্ৰথম পিন্ধিছো মানে নতুন বছৰ নতুন কাপোৰ পিন্ধিব লাগে বুলি কোৱা মোৰ মিলি গ'ল আৰু আগৰ টছৰযোৰ তুমি দিছিলা যে মানসে দিছিলে আগৰ টছ মুগাযোৰ এযোৰ মায়ে দিয়া আপোনালোকে কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগিছে কাপোৰযোৰ এই যোৰহাটৰ পৰাই লৈছো কাপোৰযোৰ এবাৰ আহতে লৈ আহিছো এয়া জলপান খাম মানে আজি ব্ৰেড বাটাৰ নাখাওঁ আমি আজি মানে একদম অসমীয়া জলপান খাম তাৰপিছত আমাৰ হেৰি আৰু লাঞ্চৰ আয়োজন হ'ব হুঁচৰি হ'ব একদম চাই কি খাইছা ক্ৰীম আৰু গুড় জলপান হৈ গ'ল মানে এতিয়া ক্ৰীম আৰু গুড় চেলেকি চেলেকি আমাকে ভাল লাগিছে সদায় খাবলৈ নাপাওঁ ন এইবিলাক আজি বহুত লগত খাই ভাল লাগিছে ৰিল কেইটামান বনাব আহিলোঁ পিছফালে আৰু আপোনালোককো নাজাৰাটো দেখাওঁ এটা ফেমিলি আহিলে আৰু এটা ফেমিলি আহিব আছে লাহেকৈ আৰু ফূৰ্তি ফাৰ্তা কৰি মেলি লাঞ্চটো কৰিম আৰু এতিয়া মানে বেক চাইডটো ইমানেই ধুনীয়া সময় বুলি আপোনালোককো দেখাওঁ আমি সেই কোনটো ফ্ল'ৰত আছোঁ আমি ফাৰ্ষ্ট ফ্ল'ৰ ন ফাৰ্ষ্ট ফ্ল'ৰ এইটো এই মানুহজন যে কথা পাতি আছে তেখেতসকল আহিছে আগৰবাৰ বিহুত আহিছিলে আমি যে ডাঙৰ হলটো বুক কৰোঁতে তেওঁলোকে মানে হেৰি আহিছিলে তাত আজি তেওঁলোকে আহিছে আৰু এটা ফেমিলি আহিব অকণমান দূৰত থাকে মানে তেওঁলোক তাৰপিছত হেৰি তেওঁলোক অহাৰ পিছত আৰু ভালকৈ চেলিব্ৰেশ্যন হ'ব এতিয়া এয়া চাওক ইমান ধুনীয়া হেৰিটো নাজাৰাটো এই ঘাঁহ কাটি আছে মই সদায় ভিডিঅ' বনালে কিবা এটা আৱাজ হ'বই আৰু এইখিনি আজি ছেটাৰডে ন সেইটো কাৰণে মানে কাম চাম কৰি আছে ইমান ধুনীয়া লাগিছে ন জেগাডোখৰ এই ফুলজোপাৰ আগতে আমি আগৰ বছৰ ফটো তুলিছিলোঁ নে আপোনালোকক ক'বলৈ পাহৰিছোঁ আমি যে মই প্ৰথম জাৰ্মানী আহোঁতে প্ৰথম বিহুটো যে পাতিছিলোঁ 21 চনত এইটো লোকেশ্যনে আছিলে আৰু এইখিনিতে আমি ফটো তুলিছিলোঁ ন এইটো ঘৰেই আছিলে এইটো ঘৰ খালি আমি ছেকেণ্ড ফ্ল'ৰত লৈছিলোঁ ন এইবাৰ যেনিবা ফাৰ্ষ্ট ফ্ল'ৰ এইটো ঘৰেই আছিলে ইমান ধুনীয়া চাওক গ্ৰীণ 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 আৰু আজি ৱেডাৰটো যে মজা ন ৰ'দ চ'দ দি পেলাই ধুনীয়া কৰি দিছে ভাল লাগিছে এতিয়া ৰিল কেইটামান বনাওঁ আপোনালোকে চাব কিন্তু মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰিব আৰিষ্টা গায়ন বুলি আছোঁ আৰু মোৰ চেনেলটো বহুতেই ছাবস্ক্ৰাইবাৰ ভালকৈ বঢ়াই নাই 40,000 হোৱা নাই কৰিব আকৌ ছাবস্ক্ৰাইব এইটো ভিডিঅ' চাবলৈ বিশেষকৈ ছাবস্ক্ৰাইব কৰিব আপোনালোকৰো চাব লাগে ন আমি জাৰ্মানীত কেনেকৈ বস্তু যোগাৰ কৰি দৈ ক্ৰীম চিৰা খাইছোঁ হাঁহৰ মাংস মাছৰ টেঙা বনাই ঠেকাৰা দিয়া মাছৰ টেঙা ন একদম অথেণ্টিক মানে এই বনখিনি বেছি গজি গৈছে চ এই ৰাস্তাতে কৰোঁ ৰাস্তাতে এইখিনি ফেঞ্চিং দি দিলে নহয় এইখিনিতে কৰোঁ দিয়া মই ভিডিঅ' কৰিছোঁ দেখাই নাই ভালনে চিনি পাইছা নে মোক অকণমান পাইছা তাইতো একেবাৰে সৰু আছিলে
বহুত নাচ বাগ হ'ল এয়া হাঁহৰ তেল চক বিৰিঙি আছে ভাত খোৱাহে কথা ভোক লাগি গৈছেগে এয়া দালি এয়া বেঙেনা পিটিকা এয়া সালাড নেমু জলকীয়া ভাত আৰু এয়া ঠেকেৰা দিয়া মাছৰ টেঙা আপোনালোকৰ লোভ লাগিছেনে আমাৰতো বম ভোক লাগিছে এতিয়া চবেই সকলোৱে মিলি খাই লওঁ ৰ'ব दाल दाल ये नॉर्मल दाल কি লৈছা हाथ हाथ और हाथ मारि लौनी आगते इस पूरा तेल थैंक यू तुम्हारा हाथ में टेस्ट करीम है হাঁহটো ইমানে টেষ্টি বহুত টেষ্টি হৈছে আপোনালোকৰ লোভ লগাই দিছে হৈ গ'ল আমাৰ বিহু খতম হাঁহে মাছে খালোঁ পুৰা ফূৰ্তি কৰিলোঁ নাচিলোঁ পিছৰখিনি ভিডিঅ' বনোৱাই নহ'ল তাৰমানে ইমান মানুহ আহিলে উৎপাত কৰিলোঁ আৰু এতিয়া ইমানেই ভাগৰ লাগিছে কাপোৰ কানি পিন্ধি আজি আমি বতৰটো ভাল পালোঁ বহুত ভাল লাগিলে আমি এনেকেই ঘৰৰ পৰা দূৰত থাকি মানে ধুনীয়াকৈ বিহুটো পাতিলোঁ আৰু অসমীয়া নতুন বছৰ আকৌ এবাৰ সকলোকে শুভেচ্ছা জনালোঁ চবৰে নতুন বছৰটো যাতে ভালে যাওক তাৰপিছত এতিয়া মোৰ ভিডিঅ'টো কেনেকুৱা পালে চাই পেলাই জনাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে বাই বাই